हेलो माय डियर स्टूडेंट আজি আমি এই ক্লাছত ৰুৰেল এডমিনিষ্ট্ৰেশ্যন চেপ্টাৰ 6 কুৱেশ্যন আনসাৰ ডিসকাস কৰিম। তো লাষ্ট ক্লাছত মই তোমালোকক এই চেপ্টাৰটো কমপ্লিট কৰিলো। যদি তোমালোকে কেনেবাকে ভিডিওটো চোৱা নাই তেনেহলে তোমালোকে প্লেলিষ্টত গৈ চাব পাৰা, নহলে মই তোমালোকক অলৰেডি লিংকটো পঠাইছো গ্ৰুপত, হেতু ওপেন কৰি চাবা, তাৰ পিছত এই ভিডিওটোলৈ আহিবা, ঠিক আছে? তো বলা এতিয়া আমি স্টাৰ্ট কৰো। তো ইয়াতে ফাৰ্স্ট কুৱেশ্যনটো কি দিয়া আছে যে হোৱাট ইজ দ্য ৱৰ্ক অফ দ্য পুলিচ, হয়নে? তাৰ মানে পুলিচৰ কাম কি থাকে? তো দ্য ৱৰ্ক অফ দ্য পুলিচ আৰ ফাৰ্স্টটো হৈছে টু মেইনটেইন ল এণ্ড অৰ্ডাৰ ইন ইটছ এৰিয়া। তাৰ মানে মই তোমালোকক এটা কথা কৈছিলো যে পুলিচ ষ্টেচনৰ নিজৰ এৰিয়া থাকে, হয়নে? তো সেই এৰিয়াত সেই জেগাটোত ল আৰু অৰ্ডাৰ মেইনটেইন কৰা কামটো কাৰ হয় যে পুলিচৰ হয়, ঠিক আছে? ফৰ এক্সাম্পল মই যদি এটা তোমালোকক এক্সাম্পল দিওঁ, বাইক চলাওঁতে বা স্কুটি চলাওঁতে হেলমেট পিন্ধি চলাব লাগে, হয়নে? এইটো এটা ল হয়, এইটো এটা আইন হয়। যদি কেনেবাকে এইটো পিন্ধি নাযায় তেনেহলে পুলিচে কি কৰে যে ফাইন লৈ লয়, হয়নে? তো ফাইন কিয় লয়? কাৰণ যদি নেক্সট ডে সেই একেজন মানুহ বা মানুহজনী যেতিয়া চলাই যায় তেতিয়া হেলমেট পিন্ধি যাব, হয়নে? তো এইটো পুলিচৰ ৰেসপন্সিবিলিটি হয় যে যদি লও আছে সেইটো মেইনটেইনটো কৰিব লাগিব আৰু ফলো কৰোৱা কামটো কাৰ হয় যে পুলিচৰ হয়, ঠিক আছে? এতিয়া নেক্সট কি আছে টু ৰেজিষ্টাৰ কেसेছ অফ থেফট, এক্সিডেণ্ট, ইঞ্জুৰিজ, ফাইট এটসেট্ৰা। তো যদি কৰবাত চুৰ হৈছে, এক্সিডেণ্ট হৈছে, কাজিয়া হৈছে, যেনেকৈ ৰঘু আৰু মোহনৰ হৈছিলে, হয়নে? তো সেই কেছেছখিনি ৰেজিষ্টাৰ কৰা, লিখি থোৱা কাম কাৰ হয় যে পুলিচৰ হয়, ঠিক আছে? এতিয়া থাৰ্ডটো কি দিছে টু এনকুৱায়াৰ, ইনভেষ্টিগেট এণ্ড টেক একশ্যন অন দ্য কেছেছ উইদিন ইটছ এৰিয়া। যোনখিনি কেছেছ তাহাঁতে লিখিলে ন, পুলিচে লিখিলে, তো সেইখিনি আকৌ কি কৰিব লাগিব? এনকুৱায়াৰ কৰিব লাগিব, সুধিব লাগিব ভালকৈ যে কি হৈছিলে, ইনভেষ্টিগেট কৰিব লাগিব, ডিটেইলি তাহাঁতে গৈ চাব কি হৈছে কি হোৱা নাই, সেইটো ডিটেইলি সেই জেগাটোত গৈ মেলি তাহাঁতে বিচাৰ কৰিব, ঠিক আছে? অনুসন্ধান কৰিব। এণ্ড টেক একশ্যন অন দ্য কেছেছ উইদিন ইটছ এৰিয়া। আৰু সেই কেছেছ যেনিবা চুৰ হৈছে, তো চুৰে যদি সঁচাকৈ চুৰ কৰিছে তেনেহ'লে পানিছমেণ্ট দিব, হয়নে? একশ্যন ল'ব। তো এইটো কাম কাৰ থাকে যে পুলিচৰ থাকে, ঠিক আছে? এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যনটো কি আছে? তো নেক্সট কুৱেশ্যন আছে যে লিষ্ট টু থিংছ ডেট দ্য ৱৰ্ক অফ এ পাটৱাৰী ইনক্লুডছ। তো তোমালোকক কৈছিলোঁ যে পাটৱাৰীৰ কাম কি থাকে, হয়নে? তো পাটৱাৰী আমি যদি ইয়াত কওঁ তেনেহ'লে আমি মণ্ডলক কওঁ, হয়নে? তো ফলোয়িং আৰ দ্য টু থিংছ ডেট দ্য ৱৰ্ক অফ পাটৱাৰী ইনক্লুডছ। তো পাটৱাৰীৰ কাম কি থাকে? ফাৰ্ষ্টটো হৈছে মেজাৰিং দ্য লেণ্ড এণ্ড কিপিং লেণ্ড ৰেকৰ্ডছ ইজ দ্য মেইন জব। তো মেইন কামটো কি হয় যে মাটি জোখা কাম, আৰু সেই ৰেকৰ্ড থোৱা কামটো কাৰ হয় যে পাটৱাৰীৰ হয়, ঠিক আছে? আৰু ছেকেণ্ডটো ইয়াত দিয়া আছে মেইনটেইনছ এণ্ড আপডেট দ্য ৰেকৰ্ডছ অফ দ্য ভিলেজ। যদি কেনেবাকৈ গাঁৱত কিবা চেঞ্জ আহিছে, যদি খেতি আগতে ধান খেতি কৰিছিলে নেক্সট ইয়েৰত বেলেগ কৰিলে, তো সেই ৰেকৰ্ডটো আপডেট কৰি থাকিব লাগিব, ঠিক আছে? আৰু কোনোবাই কাৰোবাক মাটি বেচিছে, তো সেইটো চেঞ্জ হৈছে নাই? চেঞ্জ হৈছে, হয়নে? তো সেইটো আপডেটটো ৰখা কাম কাৰ হয়? পাটৱাৰীৰ কাম হয়, ঠিক আছে? তো আৰু পাটৱাৰী আৰু ঢেৰ কাম থাকে। তো ইয়াতে এতিয়া তোমালোকক দুটা সুধিছে, তো আমি দুটাই পঢ়িছোঁ এতিয়া, ঠিক আছে? তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যনটো কি আছে যে হোৱাট ইজ দ্য ৱৰ্ক অফ দ্য তহচিলদাৰ। তো পাটৱাৰী যদি এইজন হয় তেনেহ'লে পাটৱাৰীৰ যোনটো ওপৰজন সেইটো তহচিলদাৰ হয়, হয়নে? তো পাটৱাৰীৰ কামখিনি চোৱাৰ বা ছুপাৰভাইজ কৰা কামটো কাৰ থাকে যে তহচিলদাৰৰ থাকে, ঠিক আছে? এইটো মই তোমালোকক অলৰেডি এক্সপ্লেইন কৰিলোঁ। আৰু আমাৰ ইয়াত যদি অসমত কয় তেনেহ'লে আমি মৌজাদাৰ বুলি কওঁ। তো তেখেতৰ কাম কি থাকে, হয়নে? সেইটো আমি পঢ়িম। কুৱেশ্যনটো আকৌ পঢ়ি দিছোঁ, হোৱাট ইজ দ্য ৱৰ্ক অফ দ্য তহচিলদাৰ, ঠিক আছে? তো দ্য ৱৰ্ক অফ দ্য তহচিলদাৰ আৰ ফাৰ্ষ্ট কি দিছোঁ টু হিয়াৰ দ্য ডিছপিউটছ ৰিলেটেড টু লেণ্ড। তাৰমানে যদি লেণ্ড ৰিলেটেড কিবা কাজিয়া হৈছে তেনেহ'লে সেইটো তহচিলদাৰৰো এটা ৰেছপন্সিবিলিটি হয়, এটা দায়িত্ব হয় যে সেইটোক ছল্ভ কৰা বা সেইটোক সমাধান কৰা, ঠিক আছে? যদি কেনেবাকৈ ৰঘু আৰু মোহনৰ কাজিয়াটো যদি সমাধান নোহোৱা হ'লে তেনেহ'লে তহচিলদাৰ ওচৰতো গ'লহেঁতেন এইটো, ঠিক আছে? তো নেক্সট কি আছে যে টু ছুপাৰভাইজ দ্য ৱৰ্ক অফ দ্য পাটৱাৰী। আৰু মই তোমালোকক ক'লোৱে যে তহচিলদাৰ মানে পাটৱাৰীতকৈ ওপৰজন হৈছে তহচিলদাৰ, হয়নে? পাটৱাৰীতকৈ ওপৰজন হৈছে তহচিলদাৰ, এইটো তহচিলদাৰ, এইটো পাটৱাৰী।
তো এইটো তহচিলদাৰৰ ডিউটি হয় যে সুপাৰভাইজ কৰা পাটৱাৰী যদি পাটৱাৰীয়ে লেণ্ড ৰেকৰ্ডটো ভালকৈ নথয় তো সেইটো ক'ব যে তহচিলদাৰে আপুনি লেণ্ড ৰেকৰ্ডটো ভালকৈ থোৱা নাই তো সেইটো কৰিবলৈ দিব ঠিক আছে তো সুপাৰভাইজ কৰা কামটো কাৰ থাকে যে তহচিলদাৰৰ থাকে ঠিক আছে পাটৱাৰী যোনটো সুপাৰভাইজ কৰিব যোনটো চাব কামটো ভালকৈ কৰিছে নাই লেণ্ড ৰেকৰ্ড ভালকৈ কৰি থৈছে নাই সেইবিলাক সব চোৱা কামটো তহচিলদাৰৰ হয় ঠিক আছে থাৰ্ডটো কি দিয়া আছে টু প্ৰভাইডিং কাষ্ট চাৰ্টিফিকেট টু দ্য ষ্টুডেণ্ট যোনটো কাষ্ট চাৰ্টিফিকেট থাকে সেই দিয়া কামটো কাৰ হয় তহচিলদাৰৰ হয় ঠিক আছে এণ্ড দেন নেক্সট কি আছে মেকিং চিয়'ৰ ডেট লেণ্ড ৰেকৰ্ডছ আৰ কেপ্ট ছেফলি তাৰমানে তহচিলদাৰৰ এইটো কামো হয় যে পাটৱাৰীয়ে লেণ্ড ৰেকৰ্ডটো ভালকৈ থৈছে নাই ছেফলি থৈছে নাই সেই চোৱা কামটো কাৰ হয় তহচিলদাৰৰ হয় ঠিক আছে তো এইবিলাক কাম যোনটো তহচিলদাৰৰ হয় মই এক্সপ্লেইন কৰিলোঁ এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ what issues is the poem trying to raise do you think this is an important issue and why তো তোমালোকক মই এটা পয়েম লাষ্টত এক্সপ্লেইন কৰিছিলোঁ হয়নে পয়েমটো যদি ইয়াত আছে মই তেনেহ'লে তোমালোকক এইটো মনত পেলাই দিওঁ অকণমান তো এই যোনটো পয়েম আছে ন এই পয়েমটোৰ পৰা কুৱেশ্যন সুধিছে তোমালোকক ঠিক আছে এই যোনটো এই ডটাৰ উইচ ছোৱালীৰ মানুহৰ কি উইচ থাকে কি আশা থাকে তো এইটো মই তোমালোকক এক্সপ্লেইন কৰিছিলোঁ এইটো লাষ্ট ভিডিঅ'টোত আছে এইটো গৈ কিনে চাবা তো এই পয়েমৰ পৰা তোমালোকক কি কৰিছে কুৱেশ্যন সুধিছে ঠিক আছে তো কুৱেশ্যনলৈ যাওঁ এতিয়া কুৱেশ্যনটো কি আছে কুৱেশ্যনটো আকৌ পঢ়োঁ হোৱাট ইছ্যুজ ইজ দ্য পয়েম ট্ৰাইং টু ৰেইজ তো সেই যোনটো পয়েম আছিলে যোনটো কবিতা আছিলে যে কি বিষয় ক'ব বিচাৰিছে ঠিক আছে কি সমস্যাৰ বিষয়ে তাত ক'ব বিচাৰিছে ডু ইউ থিংক দিছ ইজ এন ইম্পৰ্টেণ্ট ইছ্যু তো সেই যোনটো বিষয় আছিলে পয়েমত বা যোনটো সমস্যা আছিলে এইটো কি ইম্পৰ্টেণ্ট হয়নে আমি জানিব লাগেনে তোমালোকক সুধিছে এইটো আৰু হোৱাই আৰু কিয় এইটো তোমালোকে আনচাৰ দিব লাগিব তো ইয়াতে মই লিখি দিছোঁ এইটো দ্য পয়েম ইজ raising the issue of inheritance of land by women or the poem is trying to raise the issues of gender discrimination against women তাৰমানে ইয়াতে কি বুলি কৈছে যে যোনটো পয়েম আছিলে ন যোনটো কবিতা আছিলে তো সেই কবিতাটোত মেইনলি আমি কি চাইছিলোঁ যে ছোৱালীজনীয়ে কি বিচাৰিছিলে যে নিজৰ নামত মাটি বিচাৰিছিলে হয়নে তাই নিজৰ অন প্লেচ বিচাৰিছিলে তো তাই নিজৰ নামত পোৱা নাছিলে কাৰণে সেই পয়েমটো লিখিছে হয়নে তাৰমানে ছোৱালীজনীয়ে কি ইছ্যু আছিলে যে সেইটো যে ইনহেৰিটেঞ্চ অফ লেণ্ড তাৰমানে দেউতাৰ সম্পত্তি তাই পোৱা নাছিলে হয়নে সেইটো এটা তাৰ ইছ্যু হয় বা তাৰ বিষয় আছিলে সেই পয়েমৰ বা সমস্যা আছিলে দ্য পয়েম ইজ ট্ৰাইং টু আৰু এটা তোমালোকে লিখিব পাৰা টু ৰেইজ দ্য ইছ্যু অফ জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন এগেইনষ্ট উমেন তাৰমানে জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন মানে হৈছে ল'ৰা আৰু ছোৱালীৰ মাজত যোনটো ভেদভাৱ থাকে যদি চিম্পল ৱৰ্ডত কওঁ তো এইটো যোনটো টপিক আছে ন ডিছক্ৰিমিনেশ্যন এইটো তোমালোকে আগৰ চেপ্টাৰত পাবা ঠিক আছে এইটো মেমে পঢ়োৱাৰ পিছত আৰু ভালকৈ তোমালোকে বুজি পাবা তো জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন যদি চিম্পল ৱৰ্ডত কওঁ তেনেহ'লে ল'ৰা আৰু ছোৱালীৰ মাজত যোনটো ভেদভাৱ থাকে ঠিক আছে তো ইয়াত এতিয়া কি ভেদভাৱ দেখিলোঁ যে অকল ল'ৰাই প্ৰপাৰ্টি পাইছিলে হয়নে ছোৱালীৰ নামত একো নাছিলে তো এইটো এটা ডিছক্ৰিমিনেট কৰা হ'ল হয়নে এতিয়া যদি বুজি পোৱা নাই তেনেহ'লে আগত চেপ্টাৰ আছে তো সেই চেপ্টাৰত আৰু ভালকৈ বুজি পাবা ঠিক আছে আৰু যদি কেনেবাকৈ তোমালোকে বুজি পোৱা নাই আকৌ মোক সুধি ল'বা তো ইয়াতে পয়েমটোত সেইটো কৈছে যে প্ৰপাৰ্টি যোনটো তাইৰ নামত নাছিলে ন তো সেই প্ৰপাৰ্টিৰ বিষয়ে তাই লৈ কিনে পয়েমটো লিখিছিলে হয়নে যে তাই নিজৰ নামত প্ৰপাৰ্টি বিচাৰিছিলে হয়নে চি ৱান্টছ হাৰ অন প্লেচ তো এতিয়া ইয়াত কি বুলি কৈছে যে এইটো ইম্পৰ্টেণ্ট ইছ্যু হয়নে তোমালোকৰ কুৱেশ্যন নেক্সট আছিলে হয়নে তো য়েছ দিছ ইজ ইম্পৰ্টেণ্ট ইছ্যুজ এজ দ্য উমেন অফ এ হাউচ হেভ দ্য ছেম ৰাইট টু দ্য প্ৰপাৰ্টি এজ দ্য মেন অফ ডেট হাউচ তো ইয়াতে কি বুলি কৈছে যে এই লাইনটোত কৈছে যে এইটো এটা ইম্পৰ্টেণ্ট ইছ্যু হয় এইটো এটা ইম্পৰ্টেণ্ট বিষয় হয় হয়নে কিয় ইম্পৰ্টেণ্ট বিষয় হয় কাৰণ একেটা ঘৰৰ ল'ৰাও একেটা ঘৰৰ ছোৱালীও একেটা ঘৰৰ হয়নে তো এইটো পোৱাটো ৰাইট হয় ছোৱালীজনীৰ নামতো মাটি থকাটো এটা ৰাইট হয় হয়নে অকল ল'ৰাই পাব লাগিব সেইটো কথা নহয় যে এইটো একেটা ঘৰত আছে যেতিয়া চবেই পাব লাগিব সমানে হয়নে
তো এইটো এটা ইম্পৰ্টেণ্ট বিষয় হয় ডিনাইং উমেন দ্য ৰাইট অফ ইনহেৰিটিং ফেমিলি লেণ্ড ইজ এন এক্ট অফ ডিছক্ৰিমিনেশ্যন তো এইটোৱে যে ইয়াতে কৈছে যে যদি কেনেবাকৈ এই ছোৱালীক দিয়া নাই প্ৰপাৰ্টি তাইৰ নামত নাই তেনেহ'লে এইটো এটা কি হয় ডিছক্ৰিমিনেশ্যন হয় তাৰমানে ছোৱালীক কি কৰিছে যে ক'ব গ'লে ভেদভাৱ হৈছে ইয়াত ঠিক আছে ল'ৰা আৰু ছোৱালীৰ মাজত ইয়াতে ভেদভাৱ হৈছে ডিছক্ৰিমিনেট হৈছে এতিয়া আমি নেক্সট পঢ়োঁ নেক্সট কি আছে বিকজ ইন দ্য আইজ অফ দ্য কনষ্টিটিউশ্যন এতিয়া এইটো আকৌ এই ৱৰ্ডটো যোনটো আহিছে এইটো তোমালোকে আগৰ চেপ্টাৰত পাবা ঠিক আছে তথাপিও মই অলপ কৈ থৈ দিওঁ কনষ্টিটিউশ্যন মানে এটা ৰিটেন ডকুমেণ্ট হয় য'ত ৰুলছ লিখা থাকে ঠিক আছে সেই ৰুলছখিনি আমি মানি চলিব লাগিব আৰু এইটো ৰিটেন ডকুমেণ্টটো এটা ইণ্ডিয়াৰ যোনটো কনষ্টিটিউশ্যন যদি কওঁ তেনেহ'লে তাত বহুত কিবা কিবি ৰুলছ লিখা থাকে সেই ডকুমেণ্টটোত ঠিক আছে আৰু সেইটো আমি কি কৰিব লাগিব ফ'ল' কৰিব লাগিব তো এইটো যোনটো কনষ্টিটিউশ্যন আছে যোনটো ৰিটেন ডকুমেণ্ট আছে তো সেই ডকুমেণ্টত এটা কথা আছে যে ৰাইট টু ইকুৱেলিটি বুলি তাত লিখা আছে তো সেই লিখা আছে তাৰমানে সেইটো ফ'ল' কৰিব লাগিব আমি মানিব লাগিব এতিয়া ইয়াত কি বুলি কৈছে যে ইন দ্য আইজ অফ দ্য কনষ্টিটিউশ্যন অল আৰ ইকুৱেল তো সেইটো ৰিটেন ডকুমেণ্টৰ মতে চব কি হয় ইকুৱেল হয় ঠিক আছে চব সমান হয় কোনো এনেকুৱা নহয় যে ওপৰতল চব সমান হয় হেন্স দে শুড বি গিভেন ইকুৱেল ৰাইট অভাৰ দেয়াৰ পেৰেণ্টছ প্ৰপাৰ্টি তো এতিয়া যদি ইয়াত ল'ৰাই অকল প্ৰপাৰ্টি পাইছে আৰু ছোৱালীয়ে যদি প্ৰপাৰ্টি পোৱা নাই তেনেহ'লে সমান হোৱা নাই হয়নে ইকুৱেল হোৱা নাই ইয়াতে তো কনষ্টিটিউশ্যনত কি লিখা আছে যে চব সমান হ'ব লাগিব ইকুৱেল হ'ব লাগিব ঠিক আছে তো এইটো কি হৈছে যে এই কনষ্টিটিউশ্যনৰ মতে ফ'ল' হোৱা নাই কথাটো ঠিক আছে তো ছোৱালীও কি কৰিব লাগিব ছোৱালীৰ নামতো প্ৰপাৰ্টি থাকিব লাগিব বা মাটি থাকিব লাগিব ঠিক আছে এনেকুৱা নহয় যে অকল ল'ৰাৰ নামতে এইটো থাকিব ঠিক আছে যদি ছোৱালীৰ নামত থাকে তেনেহ'লে বহুত সুবিধা হ'ব হয়নে তাই বেলেগৰ লগত ডিপেণ্ড কৰিব নালাগে তো এইটো আমি পঢ়িলোঁ তো ইয়াতে এইটো কি বুলি কৈছে যে হোৱাট ইছ্যুজ ইজ দ্য পইণ্ট ট্ৰাইং টু ৰেইজ মই আকৌ এবাৰ কৈছোঁ কি বিষয় আছিলে যে যোনটো প্ৰপাৰ্টিটো পাপাৰ বা দেউতাৰ প্ৰপাৰ্টিটো ছোৱালীয়ে নাপাইছিলে সেইটোৰ বিষয়ে তাই লিখিছিলে হয়নে তাই নিজৰ নামত বিচাৰিছিলে ডু ইউ থিংক দিছ ইজ এন ইম্পৰ্টেণ্ট ইছ্যু তো এইটো এটা ইম্পৰ্টেণ্ট বিষয় হয়নে তো এইটো হয় য়েছ হয়নে এইটো এটা ইম্পৰ্টেণ্ট বিষয় হয় এণ্ড হোৱাই কিয় হয় কাৰণ একৰ্ডিং টু দ্য কনষ্টিটিউশ্যন যোনটো লিখা ডকুমেণ্ট এটা আছে সেই ইণ্ডিয়া তো সেই কনষ্টিটিউশ্যনৰ মতে অল আৰ ইকুৱেল ঠিক আছে চব সমান হয় যদি ছোৱালীজনী প্ৰপাৰ্টি পোৱা নাই তেনেহ'লে ইকুৱেল হোৱা নাই হয়নে তো সেইটো কনষ্টিটিউশ্যনৰ মতে হোৱা নাই তো আমি এইটো বিচাৰোঁ ঠিক আছে আৰু এই আনচাৰটো চবৰ মতে অলপ বেলেগো হ'ব পাৰে ঠিক আছে অলপ চেঞ্জো হ'ব পাৰে ইয়াতে তো যদি বেলেগ কৰবা যদি আৰু ভাল পাইছা আৰু ভাল আনচাৰো তোমালোকে লিখিব পাৰা ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ কুৱেশ্যন নম্বৰ 5 কি দিছে যে ইন হোৱাট ৱেজ আৰ দ্য ৱৰ্ক অফ দ্য পঞ্চায়ত ডেট ইউ ৰিড এবাউট ইন দ্য প্ৰিভিয়াছ চেপ্টাৰ ইন দ্য ৱৰ্ক অফ দ্য পাটৱাৰী ৰিলেটেড টু ইচ আদাৰ তো এই কুৱেশ্যনটো এতিয়াৰ কাৰণে মই কি কৰিছোঁ যে তোমালোকক মই স্কিপ কৰিছোঁ ঠিক আছে নকওঁ কাৰণ এই পঞ্চায়ত যোনটো ৱৰ্ড আছে এই পঞ্চায়তটো তোমালোকে আগৰ চেপ্টাৰত ভালকৈ পঢ়ি ল'ব লাগিব তাৰপিছত তোমালোকে পাটৱাৰীৰ লগত ৰিলেট কৰিব পাৰিবা ঠিক আছে তো এই কুৱেশ্যনটো এতিয়াৰ কাৰণে তোমালোকে লিখিব নালাগে যেতিয়া এইটো চেপ্টাৰটো পঢ়োৱা হ'ব আগত তাৰপিছত এইটো কুৱেশ্যনলৈ আকৌ আমি আহিম ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ কুৱেশ্যন নম্বৰ 6 তো কুৱেশ্যন নম্বৰ 6ত কি আছে যে ভিজিট এ পুলিচ ষ্টেচন এণ্ড ফাইণ্ড আউট দ্য ৱৰ্ক ডেট দ্য পুলিচ হেভ টু ডু প্ৰিভেণ্ট ক্ৰাইম এণ্ড মেইনটেইন ল এণ্ড অৰ্ডাৰ ইন দিয়াৰ এৰিয়াছ স্পেচিয়েলি ডিউৰিং দ্য ফেষ্টিভেল পাব্লিক মিটিংছ এটচেট্ৰা তো ইয়াতে মই এইটো কুৱেশ্যনটো পঢ়ি দিলোঁ যে তোমালোকক কৈছে যে পুলিচ ষ্টেচনত ভিজিট কৰিব কৈছে এতিয়াতো এইটো COVID-19 কৰোণা ভাইৰাছৰ টাইমত তোমালোকে যাব নোৱাৰা তো কি কৰিব কৈছে পুলিচ ষ্টেচনত গৈ মেলি তোমালোকক এইটো এটা কাম দিছে ঠিক আছে তো পুলিচ ষ্টেচনত গৈ মেলি তোমালোকে কি কৰিব লাগিব যে ডেট পুলিচ ষ্টেচন হেভ টু তো পুলিচ ষ্টেচনত পুলিচক তোমালোকে সুধিব লাগিব যে ফেষ্টিভেল টাইমত কিবা পূজা বা ডাঙৰ ফেষ্টিভেল হয় নহয়
তো সেই ফেষ্টিভেলৰ টাইমত মানুহ বহুত ভিৰ থাকে হয়নে বহুত ফেষ্টিভেল হয় অকল পূজাই বুলি কোৱা নাই মই আৰু বহুত ফেষ্টিভেল হয় তো সেই ফেষ্টিভেলৰ টাইমত বহুত ভিৰ থাকে তো সেই ভিৰৰ টাইমত পুলিচে কি কৰে ঠিক আছে ক্ৰাইম নহ'বলৈ কাৰণে যদি কৰবাত চুৰ কৰবাত মাৰামাৰি নহ'বৰ কাৰণে পুলিচৰ কাম কি থাকে কি পুলিচে কৰে সেইটো তোমালোকক সুধিছে ঠিক আছে তো এই কোৱেশ্চনটো ন তোমালোকে এইটো প্ৰেক্টিক্যালি জানিলে বহুত ভাল তোমালোকে যদি গৈ কিনে ভিজিট কৰি কিনে যদি তেখেতসকলক সোধা তেনেহ'লে তোমালোকৰ বহুত ভাল হ'ব খালি এতিয়া তোমালোকে এই বস্তুটো নোৱাৰিবা তো মই অকমান তোমালোকক কৈ দিছোঁ ঠিক আছে তো পুলিচে সেইটো টাইমত কি কৰে যেতিয়া ভিৰ থাকে ফেষ্টিভেল হয় তেতিয়া সেইটো টাইমত তেখেতসকলে কি কৰে কৰবাত চিচিটিভি কেমেৰা ৰাখে হয়নে আৰু পুলিচ বহুত বেছি তাত থাকে সেইটো টাইমত এনেতো সেই বেলেগ টাইমত কম পুলিচ থাকে তো সেইটো টাইমত বহুত পুলিচক ৰেছপন্সিবিলিটি দি দিয়ে চিচিটিভি কেমেৰা থাকে আৰু বহুত তাহাঁতি এই এটা ৰাস্তা ব্লক কৰা থাকে নহয় সেইটো তাহাঁতি আনি কিনে সেইটো থয় যদি বহুত বেছি ভিৰ হয় তো আহিবলৈ যাবলৈ নিদিয়ে তো সেনেকুৱা আৰু বহুত থাকে পুলিচৰ কাম তোমালোকে এইটো সুধিবা যে সবৰ বেলেগ আনসাৰ হ'ব পাৰে এইটো ঠিক আছে যে সবে কোনোবাই বেলেগ পুলিচ ষ্টেচনত গ'লে বেলেগ আনসাৰ পাব পাৰে তো এইটো তোমালোকে নিজৰ ভিউ পইণ্টত লিখিবা ঠিক আছে আৰু এতিয়া কোৱা না এইটো যেতিয়া তোমালোকে এইটো সিচুৱেশনটো নৰ্মেল হ'ব তেতিয়া এই কামটো তোমালোকে কৰিবা এতিয়া নেক্সট কোৱেশ্চনলৈ যাওঁ হু ইজ ইন চাৰ্জ অফ অল পুলিচ ষ্টেচন ইন এ ডিষ্ট্ৰিক্ট ফাইণ্ড আউট তো ইয়াতে তোমালোকক কৈছে যে ইয়াতে তোমালোকে এটা বস্তু কনফিউজ নহবা ঠিক আছে ইয়াত কৈছে অল দা পুলিচ ষ্টেচন বুলি কৈছে আমি যোনটো SHO পঢ়িছিলোঁ ষ্টেচন হাউচ অফিচাৰ হয়নে তো সেইটোত এটা পুলিচ ষ্টেচনৰ মানে ডিষ্ট্ৰিক্টত বহুত পুলিচ ষ্টেচন থাকে ন এইটো এটা ভিলেজৰ পুলিচ ষ্টেচনৰ যোনটো ইনচাৰ্জ হয় এইটো SHO হয় ঠিক আছে এতিয়া ইয়াত সুধিছে তোমালোকৰ অল দা পুলিচ ষ্টেচন এটা অকল নহয় সব পুলিচ ষ্টেচনৰ মানে ডিষ্ট্ৰিক্টৰ যিমান পুলিচ ষ্টেচন আছে তো সব পুলিচ ষ্টেচনৰ হেডটো কোন হয় যে সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ SP হেড হয় ঠিক আছে সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ ইজ ইন চাৰ্জ অফ অল দ্য পুলিচ ষ্টেচন ইন এ ডিষ্ট্ৰিক্ট বুজিলা SHO টো এটা পুলিচ ষ্টেচনৰ ঠিক আছে ভিলেজৰ এটা পুলিচ ষ্টেচন আৰু SP টো হৈছে অল দ্য পুলিচ ষ্টেচন ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনলৈ যাওঁ নেক্সট কোৱেশ্চন কি আছে যে হাউ ডু উমেন বেনিফিট আণ্ডাৰ দ্য নিউ ল তো নিউ ল এইটো যোনটো পঢ়িছিলোঁ হিন্দু ছাকচেছন এমেণ্ডমেণ্ট এক্ট যোনটো ডেটাৰ প্ৰপাৰ্টিটো সবে পাব হয়নে সেই নিউ লৰ মতে কি আছিলে যে ডেটাৰ প্ৰপাৰ্টিটো ল'ৰাও পাব ছোৱালী পাব বা মাও পাব তো সবে সমানে প্ৰপাৰ্টি পাব ইকুৱেল প্ৰপাৰ্টি যোনটো পোৱা সেইটো কৈছে এইটো কোনটো লত কৈছে যে নিউ লত কৈছে হিন্দু ছাকচেছন এমেণ্ডমেণ্ট এক্ট হয়নে তো এই এক্টৰ মতে ছোৱালী মানুহৰ কি সুবিধা হৈছে কি বেনিফিট হৈছে সেইটো সুধিছে তোমালোকক তো ইয়াতে মই আনসাৰ পঢ়ি দিছোঁ আণ্ডাৰ দ্য নিউ ল সন্স ডটাৰ্ছ এণ্ড দেয়াৰ মাদাৰ্ছ কেন গেট এন ইকুৱেল শ্বেয়াৰ্ছ ইন দ্য প্ৰপাৰ্টি মই তোমালোকক ক'লোৱে যে এই নিউ ল মতে সবে ইকুৱেল প্ৰপাৰ্টি পাব সমান প্ৰপাৰ্টি পাব Thus, if a woman has any problem, she can always use her share instead of being dependent on others. যদি কেনেবাকৈ ছোৱালী মানুহৰ বিয়াৰ পিছত বা কিবা কাৰণত যদি প্ৰব্লেম পায় তেনেহ'লে তাই নিজৰ মাটিত গৈ থাকিব পাৰিব হয়নে ইনষ্টেড অফ বিং ডিপেণ্ডেণ্ট অন আদাৰ্ছ কাৰো ওপৰত তাই ডিপেণ্ড কৰি খাব নালাগে তাই নিজে কৰি খাব হয়নে তো সেইটো কৈছে যে তাই নিজৰ শ্বেয়াৰ পাব নিজৰ মাটি পাব তাই ঠিক আছে কাৰো ওপৰত তাই ডিপেণ্ড কৰিব নালাগে দিছ হেজ ব্ৰট এবাউট এ চেঞ্জ অফ ছিকিউৰিটি ইন দ্য মাইণ্ডছ অফ উমেন তো সেইটোৱে আৰু যে এইটো এটা তাহাঁতৰ কি হ'ল ছেফটি হ'ল হয়নে ক'ৰবাত গৈ মেলি কাম কৰিব নালাগে নিজৰ মাটিত বহি কিনে নিজে কৰি খাব হয়নে তো এতিয়া আমি লাষ্ট কুৱেশ্যনলৈ আহিছোঁ যে ইন ইয়'ৰ নেইবাৰহুড আৰ দেয়াৰ উমেন হু অন প্ৰপাৰ্টি তো তোমালোকক সুধিছে যে তোমালোকৰ চুবুৰীয়া ক'ৰবাত এনেকুৱা উমেন বা মাইকী মানুহৰ বা ছোৱালী মানুহৰ নিজৰ প্ৰপাৰ্টি আছে নেকি নিজৰ নামত মাটি আছে নেকি প্ৰপাৰ্টি আছে নেকি হাউ ডিড দে একুৱেৰ ইট যদি আছে তেনেহ'লে তাহাঁতি কেনেকৈ পালে দেউতাৰ পৰা পাইছেনে নিজে কিনিছেনে কেনেকৈ পাইছে সেইটো মোক তোমালোকে জনাবা ঠিক আছে তো আমি আজি এই কুৱেশ্যন আনচাৰটো কমপ্লিট কৰিলোঁ
নেক্সট ক্লাছত আমি নেক্সট চেপ্টাৰ যোনটো আছে আৰ্বান এডমিনিষ্ট্ৰেশ্যন সেইটো ষ্টাৰ্ট কৰিম ঠিক আছে তো আজিলৈ ইমানেই থেংক ইউ